মৰমৰ দশমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে মই তোমাক এইটো এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 7 লৈকে কৈ দিছো আজি 8 কৈ দিবলৈ লৈছো এখন ৰেলগাড়ীয়ে সমান দূৰত্বত 360 কিলোমিটাৰ ভ্ৰমণ কৰে যদি ইয়াৰ দূৰত্ব ঘণ্টাত 5 কিলোমিটাৰ বেছি হলেহেঁতেন একেটা ভ্ৰমণ সময় 1 ঘণ্টা কম ললেহেঁতেন ৰেলগাড়ীখনৰ দূৰত্ব উলিওৱা বঢ়িয়া কোৱেশ্চন ৰেলগাড়ীৰ দূৰত্ব উলিয়াব দিছে তোমালোকৰ ধৰা হল তোমালোকৰ এনেকৈ লিখিবা ধৰা হল ৰেলগাড়ীখনৰ দূৰত্ব x কিলোমিটাৰ পাৰ আৱাৰ তেনেহলে ৰেলগাড়ীখনে লোৱা সময় কিমান হ'ব নিশ্চয় সময় টাইম t হ'ব 360 by x কোনটো ফৰ্মুলা ইউজ কৰা হল ফিজিক্সৰ তোমালোকৰ জানা যে টাইম t distance by velocity এইটো আমি ইউজ কৰিলো ফাইন তাৰ টাইম আমাৰ কিমান ললে 360 by x এবাৰ তোমালোকে সিধাই যাবা according to questionত according to question কি আছিল যে এই 360 কিলোমিটাৰ যাওঁতে তাৰ স্পিড আগত যেটো আছিল x তাতকে যদি 5 কিলোমিটাৰ পাৰ ঘণ্টা বেছি হল হয় তেনেহলে লগা সময় কিমান সময় লাগছিল 360 by x এইটো সময় লাগিছিল নহয় এই সময়তকৈ 1 ঘণ্টা কম লাগিল হয় 1 ঘণ্টা কম লাগিলে ইয়াত কি কৰিবা ইফালে তোমালোকে প্লাস কৰিবা মানে কম হলে সোঁফালে প্লাস কৰিব লাগে নহলে বাওঁফালে মাইনাস কৰিব লাগে ক্লিয়াৰ এনেকা কনফিউজড নহবা এইবাৰ আমি কৰিম কি ইয়াক সলভ কৰিম এই 360 আছে নহয় 360 ৰবা মই ঠিকে কৰি লৈছো 360 by x plus 5 ইফালে থাকিল এই যে এই টাৰ্মটো যে আছে এই টাৰ্মটোক আমি ইফালে আনিম এখানে হ'ব মাইনাস 360 by x ইফালে থাকিব তোমালোকৰ 1 ঠিক আছে নেক্সট এতিয়া আমি কৰিম কি লসাগু উলিয়াম লসাগু উলিয়ালে আমাৰ কিমান হ'ব আমি যদি লসাগু উলিয়াও তেনেহলে হ'ব আমাৰ x plus 5 into x হয় এটা x plus 5 কাটিলা ইয়াত হল তোমালোকৰ 360x minus x কাটিলা ইয়াত থাকিব তোমালোকৰ 360 into কিমান হ'ব x plus 5 আৰু ইফালে থাকিল তোমালোকৰ ইকুৱেল টু 1 নেক্সট তোমালোকে কৰিবা কি which again implies তলটো তোমালোকে পূৰণ কৰি দিয়া এই x into x হ'ব তোমালোকৰ x square plus 5x হল আৰু ওপৰত তোমালোকৰ ইয়াত আছে 360x minus 360x তাৰপিছত হ'ব minus into plus minus 5 into 360 আৰু ইকুৱেল টু তোমালোকৰ 1 থাকিল এবাৰ আমি কৰিম কি ক্ৰস মাল্টিপল কৰিম ইফালে এইটোৰ লগত যদি এইটো পূৰণ কৰা তোমালোকৰ হ'ব x square plus 5x আৰু হিফালে এইটো লৈ যোৱাৰ আগতে তোমালোকে ক্যালকুলেট কৰি লোৱা minus 3 plus 360x minus 360x finish তেনেহলে ইফালে আমাৰ থাকিল কিমান minus 5 into 360 মই কিন্তু মাইনাস কি ইনটু কৰা নাই তাৰ কাৰণ আছে which again implies x square plus 5x minus itu আছে নহয় ইফালে আনিলে প্লাস হ'ব 5 into 360 equal to ইফালে হৈ গল 0 এতিয়া আমি কৰিম কি এই দুটা টাৰ্মৰ পৰা আমাক কি উলিয়াব লাগে 5x উলিয়াব লাগে আমি কেনেকৈ কৰিম তোমালোকে চাবা 5 into 360 এটা গল এতিয়া তোমালোকে লিখিব পাৰা এইটো তোমালোকক 5 into 360 জায়গাত আমি কি লিখিম আচ্ছা 36 লিখিলো তাৰ পিছত into 10 হৈ গল ফাইন এতিয়া 36 ক আমি কি লিখিব পাৰো 5 into 9 4 are 36 right into 10 এতিয়া তোমালোকে কৰিবা কি 5 9 are 45 আৰু 4 10 are 40 এতিয়া 45 minus 40 কিমান হ'ব 5 এই যে 5 আহি গল তেনেহলে আমি এটা মুছি দিছো তোমালোকক বুজাবৰ কাৰণে এখিনি মই কৈ দিলো ফাইন তেনেহলে আমি ইয়াত লিখিম এবাৰ which again implies x square plus 45x minus 40x
minus 5 into 360 আচ্ছা which is equal to 0 দিয়া আছে implies এটি আমি কমন লোৱাৰ ব্যৱস্থা কৰিম নাই এই দুটা টাৰ্মৰ পৰা x কমন লোৱা থাকিল তোমাৰ x plus 45 ইয়াৰ পৰা তোমালোকে 40 কমন ললা ইয়াত x plus 45 equal to 0 fine তেহলে x plus 45 তোমালোকে কমন লোৱা দুটা টাৰ্মৰ পৰা x plus 45 কমন ললে ইয়াত থাকিল তোমালোকৰ x minus 40 which is equal to 0 fine এতিয়া x ৰ মান আমি উলিয়াম which implies x equal to কিমান হ'ব minus 45 নহলে 40 কিন্তু আমাৰ দ্ৰুতি কি হ'ব নোৱাৰে নেগেটিভ হ'ব নোৱাৰে তানে x can never be equal to minus 45 therefore তোমালোকে লিখিবা x equal to 40 অৰ্থাৎ 10 ৰ দ্ৰুতি কিমান হ'ব 10 ৰ দ্ৰুতি হ'ব আমাৰ 40 কিলোমিটাৰ per hour এটা आंसर নেক্সট আৰু এটা অংক কৈ দিছো ৰবা তোমালোকৰ question number 9 question number 9 কি আছে দুটা পানীৰ নলীয়ে চৌবাচ্চাত 9/3/8 ঘণ্টাত পুৰ কৰে চৌবাচ্চাটো বেলেগ বেলেগ পুৰ কৰিবলৈ হলে ডাঙৰ বেখৰ নলীটো সৰু বেখৰ নলীতকৈ 10 ঘণ্টা সময় কম লয় প্ৰত্যেকটো নলীয়ে বেলেগ বেলেগে কিমান সময়ত চৌবাচ্চাটো পুৰ কৰিব পাৰিব উলিওৱা আচ্ছা এইটো ক্ষেত্ৰত তোমালোকৰ ধৰি লোৱা তোমালোকে question number 9 সৰু নলীটো স্মল নলীটো যে আছে ই x ঘণ্টা সময় লয় তেনেহলে লাৰ্জ মানে ডাঙৰ নলীটো কিমান সময় ল'ব নিশ্চয় 10 minus x মানে x ঘণ্টা ল'ব এই 10 minus x কি হ'ব ৰবা এটা নহয় এটা হ'ব তোমালোকৰ যেটো 10 ঘণ্টা বেছি সময় লয় বুলি কৈছে মানে সৰুটোৱে তোমালোকৰ x ঘণ্টা ললে তেনে ডাঙৰটো ল'ব তোমালোকৰ x minus 10 10 ঘণ্টা সময় কম লয় সেইকাৰণে x minus 10 ললা ডাঙৰটো সময় কম ল'ব সেইকাৰণে ঠিক আছে এইটো বাৰু এতিয়া কৈছে কি তোমালোকে এই দুটাই পুৰ কৰোতে সময় কিমান লাগে চৌবাচ্চাটো পুৰ কৰোতে দুটা একেলগে যদি পুৰ কৰে তেন্তে সময় লাগে 9 mix what was that 9 mix 3/8 ঘণ্টা তেহলে 3/8 equal to আমি কি লিখিম তোমালোকে 9 8 0 72 তেহলে ইয়াত হ'ব তোমালোকৰ 75/8 ঘণ্টা ৰাইট এতিয়া কথা হল কি সৰু নলীটো 1 ঘণ্টাত কিমানখিনি কাম কৰিব কিমানখিনি ফিল আপ কৰিব এটা হ'ব 1/x ডাঙৰ নলীটো 1 ঘণ্টাত কিমানখিনি ফিল আপ কৰিব 1/x minus 10 হয়নে আৰু তেনেহলে দুটা যদি একেলগে কাম কৰে তেনেহলে 1 ঘণ্টাত কিমানখিনি পুৰ কৰিব এটা হ'ব 8/75 এটা মানে তোমালোকৰ ৰিভাৰ্স হৈ যাব উল্টা হৈ যাব ক্লিয়াৰ সেইকাৰণে 8/75 এতিয়া এই সমীকৰণটো আমাৰ সলভ কৰিলে আমাৰ কিচ্ছা খতম which again implies এতিয়া তোমালোকে কামটো কৰিবা লসাগু হ'ব x minus 10 ইয়াত হ'ব তোমালোকৰ x minus 10 plus ইয়াত হ'ব x which is equal to 8/75 next তোমালোকে কৰিবা কি which again implies আচ্ছা এটা প্লাস আছিল নহয় আৰু x minus 10 is okay সব ঠিক আছে আমি ইয়াত লিখিব পাৰো এবাৰ 2x minus 10 ওপৰত আৰু তলত আমাৰ এটো পূৰণ কৰি লওঁ ৰবা এটো যদি আমি পূৰণ কৰি লওঁ তেনেহলে আমি লিখিম x square minus 10x equal to 8/75 fine আমি এইখিনিতে এটা কাম কৰিব পাৰো ৰবা অলপ সহজ কৰি লব পাৰো এটো লিখিব পাৰো x minus 5 মানে 2 কমন লৈছো ফাইন
x square minus 10x equal to 8/75. Next, তোমালোকে কাটিলা কেনেকে 2 কাটিলা ইয়াত 4 ৰে কাটিলা হ'ব তাৰ পিছত which again implies এতিয়া তোমালোকে ক্ৰস মাল্টিপল কৰিবা এইটো দি এইটো ফাইন তেনলে 4 into x square তেনলে 4x square minus 40x is equal to 75 dx তেনলে হ'ব তোমালোকৰ 75x minus okay আগৰ দৰে 5 into 75 মই কিন্তু পূৰণ নকৰো সুবিধাৰ কাৰণে নহলে পূৰণ কৰি আকৌ তোমালোকৰ ফেক্টৰাইজ কৰিব লাগে কিন্তু কৰাৰ দৰকাৰ নাই equal to 0 কিয় ৰবা এইটো হৈ গল আমালোকৰ মাল্টিপ্লিকেশন এইবাৰ আমি কাম কৰিম which again implies 4x square ঠিক আছে গতিকে ইয়াত -40x আছে নহয় এইটো যদি তোমালোকৰ ইফালে আহে ইও মাইনাস হ'ব সেইকাৰণে একে সাথতে মই লিখি দিছো মাইনাস আৰু 40 আৰু 75 কিমান হ'ব 115x নহনে ওকে গল তাৰ পিছত এইটো তোমালোকৰ মাইনাস আছে ইফালে টাৰ্মটো মাইনাস আছে ইফালে আনিলে কি হ'ব প্লাস হ'ব সেইকাৰণে আমি লিখিম প্লাস 5 into 75 equal to 0 এতিয়া এই 5 into 75 ৰ পৰা আমাক বনাব লাগে কিমান 115 আমিনো কেনেকৈ বনাম ৰবা আমি ট্ৰাই কৰিছো equal to আমি লিখিব পাৰো 5 into 75 মানে 3 into কিমান হয় 25 আচ্ছা 3 into 25 হলে কাম হ'ব 3 5 গুণ 15 25 কোনো কামে নাই 5 25 125 তথাপি তোমালোকৰ কাম নাই আচ্ছা নেক্সট is equal to আমি লিখিব পাৰো 5 into 3 into 5 into 5 হল এইটো কেতিয়াবা হোৱাৰ চান্স আছে নে হয়তো নাই তোমালোকৰ যাবা মই চাই দিছো তোমালোকক 5 3 are 15 5 আচ্ছা ম্যাক্সিমাম বনাব লাগে আমালোকক গতিকে 5 5 are 25 25 3 কম নাই ৰবা আচ্ছা ই মাথো হেতে নহয় ইয়াত তোমালোকৰ যে 4 আছে 4 টকো লগত লব লাগিব তেনেহলে তোমালোকে এটা কাম কৰা ইয়াত যদি তোমালোকৰ 4 লগাই দিয়া আমি কেনেকৈ কৰিব পাৰো আচ্ছা এইটোৰ পৰা আমাক বনাব লাগিব আমাৰ 115 ৰাইট গতি এটা মুছি দিছো ৰবা মুছি দি তোমালোকক এটা কৰি দিছো 4 25 কিমান হ'ব তোমালোকৰ 100 আৰু 3 5 গুণ 15 তেনেহলে 115 হৈয়ে গল 115 আছে না 115 ফাইন তেনেহলে আমাক কি কৰিব লাগিব এবাৰ 100 আৰু 15 আমি পালো 100 আৰু 15 আমি এবাৰ লিখিম implies 4x square minus 100x minus 15x plus 5 into 75 which is equal to 0 implies দি আমি লিখিম আমি এবাৰ কি কমন লব পাৰো এই দুটাৰ পৰা নিশ্চয় আমি কমন লব পাৰো 4x তেনলি ইয়াত থাকিব x আৰু ইয়াত থাকিব 25 ইয়াত যদি 15 তোমালোকে কমন লোৱা তেনলি ইয়াত থাকিব x minus 25 right okay which is equal to 0 next এবাৰ আমি কি কমন লব পাৰিম নিশ্চয় x minus 25 fine x minus 25 আমি কমন ললো কমন ললে তোমালোকৰ ৰিজাল্ট কিমান আহিব ইয়াত থাকিব তোমালোকৰ 4x আৰু ইয়াত থাকিব তোমালোকৰ 15 which is equal to 0 fine next to আমাৰ আহিব which again implies x equal to 25 হ'ব হয়নে আৰু 4 ৰবা নতুবা 4x
minus 4x equal to কিমান হ'ব 25 এতিয়া কথা হল কি তোমালোকে কোনটো ভ্যালু লবা দুটা কিন্তু আমাৰ পজিটিভ ওলাইছে নেগেটিভ এটাও ওলা নাই আচ্ছা পজিটিভ যেহেতু ওলাইছে ইয়াত তোমালোকে আৰু এটা কাম কৰিব পাৰা which implies x equal to তোমালোকৰ 15/4 x এর মান 15/4 হয় তেনে হলে আমি ইয়াত কি কৰিব পাৰো 15/4 যদি তোমালোকে লোৱা এটা হৰণ কৰিলে আমাৰ কিমান বাৰ যাব 3 টাইমছ 3 4 গুণ 12 3/4 আচ্ছা যদি তোমালোকে দুটা টাইম লোৱা কি অৱস্থা হ'ব বিষম হ'ব কিন্তু তোমালোকৰ কোৱেশ্চনত কি দি আছে যে তোমালোকৰ ডাঙৰ নলিটো সৰু নলিতকৈ 10 ঘণ্টা কম সময় লয় তেহলে ইয়াতকে 10 ঘণ্টা কম সময় লবৰ হলে কি হ'ব আমাৰ নেগেটিভ ওলাব কিন্তু সময়টো নেগেটিভ হ'ব নোৱাৰে সেই কাৰণে আমাৰ x এর মান -15/4 হ'ব 15/4 হ'ব নোৱাৰিব তেনহলে x এর মান কিমান হ'ব আমাৰ ওই সিম্পল তেনহলে x = 25 অৰ্থাৎ সৰু নলিটোৱে তোমালোকৰ 25 ঘণ্টা লব আৰু ডাঙৰ নলিটোৱে তোমালোকৰ লব 25 - 10 is equal to 15 সৰুটোৱে লব তোমালোকৰ 25 ঘণ্টা আৰু ডাঙৰটো লব তোমালোকৰ 15 ঘণ্টা হেয়া তোমালোকৰ আনসাৰ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সৰকাৰে ধন্যবাদ